নমস্কাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো দ্বিতীয়তে যেতিয়া আমি কিবা প্ৰশ্ন আহে প্ৰশ্নৰ আমি প্ৰত্যেকটো প্ৰশ্ন আমি মুখ্যমন্ত্ৰীলৈ নিক্ষেপ কৰা হয় কাৰণ তেওঁ গোটেই ৰাজ্যখনৰ পৰিচালনাৰ দায়িত্বত আছে বছৰটোৰ প্ৰথম দিনতে মাননীয় মুখ্যমন্ত্ৰীয়ে হাতত এটা স্পিকাৰ লৈ মানুহক এনেকুৱা বুজাব বিচাৰিলে যে যিমান ধাৰ ল'ব সিমান জিডিপি বাঢ়িব ইতিমধ্যে কেগে হকিয়নি দিছে ৰিজাৰ্ভ বেংকে উদ্বেগজনক বুলি কৈছে অসমৰ পৰিস্থিতি অৰ্থনৈতিক সুপ্ৰিম কোৰ্টে কৈছে যে ইমান যদি ফ্ৰীকে মানুহক বস্তু দিয়া হয় তেতিয়ালে অৰ্থনৈতিক পৰিগাঠামটো ঠছ হ'ব এটা সুপ্ৰিম কোৰ্ট কেগ ৰিজাৰ্ভ বেংক সকলোকে অংগুষ্ঠ দেখায় হিমন্ত বিশ্ব শৰ্মাই নতুন ইকনমিক ৰিফৰ্মছৰ এটা ফৰ্মুলা দিছে যে ধাৰ ললে জিডিপি বাঢ়ে গছত গৰু উঠা মানে হুলুঙাই কাণ খজুৱা নিচিনা কথা এটা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ব বিচাৰিছে দ্বিতীয়তে আপুনি যদি স্বাধীনতাৰ পিছত 69 বছৰত যদি অসমত আপোনাৰ চৰকাৰে যদি ডেভেলপমেন্টৰ কাৰণে হক কিয়ে হক যদি ধাৰ লৈছে 41994 কোটি টকা লৈছে 69 বছৰত আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই উস্তাদ মুখ্যমন্ত্ৰীৰ দিনত 4 বছৰত তেওঁ ধাৰ লৈছে 78191 কোটি টকা আৰু ল'ব আৰু লৈয়ে থাকিব তেওঁটো কালি ধাৰ লোৱাৰ কথাটো ফৰ্মুলাটো বুজাই দিছে এফালে আপোনাৰ জলজীৱন মিছনত 1200 কোটি টকা দিবই পৰা নাই ঠিকাদাৰক আকৌ 207 কোটি টকা তেওঁ বিভিন্ন জিলাত পানী যোগানৰ ক্ষেত্ৰত তেওঁ আকৌ ধাৰ্য কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ কথাবিলাক শুনিলে এনেকুৱা লাগে আপোনাক সৰুতে মই এখন সিৰিয়েল চাইছিলো মংগেৰী লাল কি হাসিন স্বপ্ন চকুটো পকাই দি পেলাই তেওঁ বিভিন্ন কথা ভাবে মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বছৰটোৰ আজি দ্বিতীয় দিনটোত এটা কথা ক'ব বিচাৰিছো প্ৰত্যেক মানুহক প্ৰত্যেক দিনৰ বাবে আপুনি বুৰ্বক সজাব নোৱাৰে এটা দিনত আপুনি নিজেই বুৰ্বক হৈ যাব অসমৰ যেটো অৰ্থনৈতিক পৰিগাঠামু আজি তাৰিখত প্ৰত্যেকটো হেলমেট নিপিনিলে কৰ দিব লাগে নো পাৰ্কিংত ৰাখিলে আপোনাৰ ট্যাক্স ফাইন দিব লাগে ইফালে মদ বিকে ইফালে পাইপ ভৰাই তাত ফাইন দিব লাগে পুৰণা গাড়ী এখন বিকিব লগিয়া হলে তাত আজি তাৰিখত মানে পুৰণা গাড়ী বিকি ক্ৰয় বিক্ৰয় বন্ধ হৈ গৈছে এনেকুৱা বিভিন্ন ধৰণৰ কথা বহু মানুহে সচলত আপুনি যাব নিজৰ ৰাজ্য প্ৰাপ্যৰ কাৰণে দাবী কৰি তেলকা প্ৰতিবাদ কৰি থাকিব লগিয়া হৈছে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এটা কথাই ক'ব বিচাৰিছো আপুনি মানুহক যেটো বুৰ্বক বজায় সুপাৰ উত্তম মুখ্যমন্ত্ৰী হ'ব বিচাৰিছে আপুনি ভাবিছে যে আপোনাৰ চাৰিওফালে এটা বেষ্টনিত আগুৰি থকা মানুহখিনিক লৈ আপুনি নিজকে সুপাৰমেন বুলি ভাবিছে কিন্তু অসমৰ কিন্তু যিখিনি গুণী জ্ঞানী যাৰ অৰ্থনৈতিক কথাটোৰ প্ৰতি অলপ বুধগম্য থকা প্ৰত্যেকজন মানুহে কিন্তু আপোনাৰ এই ভেলকিবাজি কথাবিলাকক কিন্তু গৰিহণা দিছে মই হে আপোনাক অনুৰোধ জনাইছো এনেকুৱা ধৰণৰ অৰ্থনৈতিক ৰিফৰ্মছৰ যেটো ন্যূনতম মানে যিখিনি মানুহৰ জ্ঞান সেই জ্ঞানখিনিক যাতে আপুনি অংগুষ্ঠ নেদেখুৱাই ধাৰৰ ওপৰত ধাৰ লৈ অসমখনৰ যুৱ প্ৰজন্মক কুঙা নকৰিব মাতৃ সমাজক পাকঘৰত যাতে আপোনালোকে কুঙা নকৰে ভৱিষ্যত অসমখন যাতে আৰু ধাৰত পুত খুৱাই পেলাই যাতে আপুনি আপোনাৰ নিজৰ ঐশ্বৰ্য বিভূতি বৃদ্ধি কৰি আমাক যাতে ধাৰত পুত খুৱাই থৈ নাযায় নতুন বছৰত মা কামাখ্যা আপোনাক সুমতি দিয়ক যাতে আপুনি এনেকুৱা বুৰ্বক আৰু আমাক নখজায় হে মই আপোনাক কৈছো আপোনালোকে বহুত পাতিছিল এই বিহু পাতিছিল ন বাছৰ মালিকে এতিয়াও পইচা নাপালে এই কথাবিলাক মনত ৰাখিব এনেকুৱা বিভিন্নটা উদাহৰণ আজি নতুন বছৰতে মই আপোনাক গোটেই কথাখিনি ক'ব বিচৰা নাই কিন্তু এটা কথাই কৈছো যে আপুনি হালেৰি যে খিয়াল খেদা মুখ্যমন্ত্ৰী বুলি মই সদায় আপোনাক কৈ আছো আপুনি আসল কামবিলাক বাদ দি প্ৰডাক্টিভ এণ্ড নন প্ৰডাক্টিভ আপুনি যিমান ধাৰ লৈছে নন প্ৰডাক্টিভ কামত বেছি আপুনি খৰচ কৰিছে আমাৰ যিখিনি আছিলে কংগ্ৰেছৰ দিনত মাননীয় তৰুণ গগৈ ডাঙৰীয়াই 10000 কোটি টকা ধাৰ থওঁতে আপুনি একদম ইমান আস্ফালন কৰিছিলে যে শেষ কৰি গ'ল কিন্তু এতিয়া আপুনি যে বহুত শেষ কৰিলে আপোনাৰ সেই আগৰ ভিডিঅটো আপুনি চালে গম পাব যে অসমখন কেনেকুৱাকৈ শেষ কৰি গৈছে মই সেই অসমৰ প্ৰতিজন অসমক ভাল পোৱা যুৱ প্ৰজন্মৰ পৰা আদৰ কৰি প্ৰতিজন ব্যক্তিক মই অনুৰোধ জনাইছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভেলকিবাজি আৰু এনেকুৱা হিমন্ত বিশ্ব শৰ্মাই যে একেবাৰে চৰকাৰ চলাব পৰা নাই অৰ্থনৈতিক ভাৱটো যে একেবাৰে বেলেন্স কৰিব পৰা নাই ইটো কেগৰ ৰিপৰ্ট চালে সুপ্ৰিম কোৰ্ট আৰু আপোনালোকে ৰিজাৰ্ভ বেংকৰ ৰিপৰ্ট চালে আপোনালোকে গম পাব হে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো বহুত হল আৰু হাল এৰি খিয়াল খেদাতকৈ ৰাজধৰ্ম পালন কৰক আমাক আৰু ধাৰত পেলাই থৈ নাযাব আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত অন্ধকাৰ নকৰিব স্কুল কলেজটো বন্ধ হৈছে নকৰিবৰ কাৰণে আপোনাক অনুৰোধ জনাই পুনৰ নতুন বছৰটোত যাতে আপুনি ভেলকিবাজি আৰু এনেকুৱা দুই নম্বৰী কথাৰে যাতে মানুহক আভুৱা নভৰে তাৰ কাৰণে মই আপোনাক আহ্বান জনাই পুনৰ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলো ধন্যবাদ